ঘাটত এখন নতুন ব্ৰিজ হ'ব 80 কোটি টকা আমি খৰচ কৰিম আৰু উইদিন 2 ইয়াৰ্ছ আমি ইয়াক কমপ্লিট কৰিম ভাল কনষ্ট্ৰাকশ্যন কোম্পানী এটা কাম পাইছে যোনে ভাল ভাল কমপ্লিকেটেড কাম আগতে কৰিছে মই ভাবোঁ এই দলংটো সুন্দৰ কৰি হৈ যাব আৰু বৰাকৰ ওপৰত আপোনালোকে জানে যে বহুতবিলাক দলঙৰ কাম চলি আছে শিলঘাটৰ ওপৰত দলং 50% কমপ্লিট হৈছে আমাৰ বৰতিগ্ৰাম সেতুৰ এই দলঙৰো কাজ অক্টোবৰৰ ভিতৰত কমপ্লিট হৈ যাব শিলচৰত ফ্লাইঅভাৰৰ কাৰণেও চেংচন হৈছে কণ্ট্ৰেক্টৰে কাম পাইছে বৰাকত যিমানবিলাক ডেভেলপমেণ্ট হৈছে আগত কেতিয়াও হোৱা নাছিলে মই বৰাকৰ ৰাইজক অভিনন্দন জনাইছোঁ আমি আমাৰ টেণ্ডাৰ হৈ গ'ল কণ্ট্ৰেক্টৰ ৰেডি হৈ গ'ল কালিৰ পৰাও যদি কওক কালিৰ পৰাও কাম আৰম্ভ আমি ডিচিক এটা নিৰ্দেশ দিছোঁ যে মানুহৰ লগত কথা পাতি আমাক এটা ৰিপৰ্ট দিব লাগে যে দলংটো মানুহক লাগে নে নালাগে ডিচিৰ ৰিপৰ্টটো পোৱাৰ লগে লগে আমি কাম ষ্টাৰ্ট কৰি দিম এতিয়া যিসকল মানুহে ইয়াক অপ'জ কৰিছে তেওঁলোকৰ লগতো আমি কথা পাতিম যে কেনেকৈ কাৰণ এটা কথা ঠিক দলংটো হ'লে 2 বছৰ অসম্ভৱ জাম হ'ব ওই সময় আমাকে মানুষ ক্রিটিসাইজ করলে তখন দুঃখ লাগে আজি কি হয়েছে যেনেকুৱা ফ্লাইঅভার হলে প্রথমতে মানুষ সাপোর্ট করে কাম চলি থাকোতে গালি দিয়ে কাম কমপ্লিট হলে সেলফি উঠে গতিকে এইটো সাইকেল এতিয়া গুৱাহাটীত মানুহে বুজি পোৱা হ'ল যে ঠিক আছে দিস ইজ এ টেম্পোৰাৰী পেইন শিলচৰত ফাৰ্ষ্টবাৰ ইমান ডাঙৰ প্ৰজেক্ট হ'ব গতিকে শিলচৰৰ ৰাইজক আমি গোটেই কথাখিনি ভাল কৰি বুজাই দিম যে কিমান কষ্ট হ'ব কিমান পেইন হ'ব কিন্তু কষ্ট আৰু পেইনৰ পিছতে ভাল দিন আহে গতিকে তেতিয়া সেলফি হ'ব গতিকে মই গোটেই কথাখিনি অলৰেডি আমি এটা প্লেন লৈছোঁ ডিচেম্বৰৰ ভিতৰত এই গোটেইখিনি কাম কৰিম সব ঠিকে থাকে গ'লে জানুৱাৰীত আমি কাম আৰম্ভ কৰিম স্যার জুবিন গাৰ্গৰ কি ক'ব 12 তাৰিখ কৈছে গৌৰৱ গগৈ ষ্টেলিং ডেট মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফৰ্টছৰ প্ৰুফ দৰকাৰ আছে তেওঁ কৰালে হ'ল এইটো মোক খেতি কিয় ক'ব লাগে মই অসমৰহে CM মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ কথা তেওঁ পাৰ্লিয়ামেণ্টত ক'লে হ'ল মইতো অসমৰ CM ভাই সৰু মানুহ মই অসমৰ কথাই বুজি পাওঁ স্যাৰ আপুনি আমাক ফ্লাইট লাগে কোন কোম্পানী লাগে এইটো ইম্পৰ্টেণ্ট নহয় আজি ইণ্ডিগোৰ জামেলা হৈছে কালি ইণ্ডিয়ান এয়াৰলাইন্সৰো জামেলা হ'ব পাৰে চ' ভাৰত চৰকাৰে যি পাৰে হেল্প কৰিছে ইছ্যু ৰিজল্ভ হৈছে আজিৰ পৰা ভাল কৰি ফ্লাইট চলিব স্যার একটা পরামর্শ বুলি ক'ব পাৰি আমাৰ শিলচৰ যিখন NIT আছে NIT-খনৰ গতিকে অসমৰ ল'ৰাও বাহিৰত যাব লাগে বাহিৰৰ ল'ৰাও অসম আহিব লাগে তেতিয়াইতো ভাৰত হ'ব গতিকে বহুত ল'ৰা বঞ্চিত হৈছে বাকী জেগাত পঢ়ি পাব চিটৰ অভাৱ নাই মই হোমিওপ্যাথিক I am not আমি এগুলা জানি না আর ওগুলার সঙ্গে আমার কিছু সম্পর্ক